মাজুলীত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দাস। পুৱাই আউনীআটী সত্ৰত উপস্থিত হৈ 5 দিনীয়াকৈ অনুষ্ঠিত হৈ থকা মহাপালনামত আশীৰ্বাদ লয় মন্ত্ৰীগৰাকীয়ে। উপনিৰ্বাচন সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয়, আমি 4খনতেই জয়ী হ'ম। লগতে তেওঁ কয়, চামগুৰিত অলপ ভোটৰ যুদ্ধ হ'ব বুলি মন্তব্য কৰে। যেহেতু আহিলোঁ আৰু অহাৰ পিছত শুনিলোঁ যোৱাকালি একাদশীৰ কাৰণে পালনাম বন্ধ ৰাখিছিলে, আজিৰ পৰা পুনৰ আৰম্ভ হৈছে। গতিকে আমি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ ল'লোঁ আৰু ইয়াৰে এই সত্ৰতো আমি সেৱা ল'লোঁ আৰু সকলো ৰাইজৰে কুশল মংগল কামনা কৰিছোঁ। আমি 4খনতো অনায়াসে আমি জয়লাভ কৰিম। এখনত আমাৰ চামগুৰিত সমষ্টিত আমাৰ কণ্টেষ্ট হ'বগৈ, কিন্তু অৱশেষত ফলাফল 23 তাৰিখে গম পোৱা যাবগৈ। নিশ্চিত জয় হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।